এয়া ভগৱানৰ কৃপাত ৰাইজৰ আশীৰ্বাদত আমি একজন বিষাক্ত সাপে খুটা মানুহ এজনক আমি এণ্টিভেনম ইউজ কৰি আমাৰ ৰাইজৰ মাজত সুস্থ শৰীৰে আমি দেখা পাইছোঁ। আশা কৰোঁ তেওঁ আৰু অলপ সুস্থ হৈ তেওঁ নিজৰ ঘৰত নিজৰ মানুহৰ মাজত ঘূৰি যাব। আৰু এই কেছটোৰ জৰিয়তে এওঁৰ জৰিয়তে আমি ৰাইজক এটাই আহ্বান জনাওঁ যে আপোনালোকে সাপে খুটাৰ পিছত মানে পেনিক নহৈ চিধাই হস্পিটেল আহিব, বেজৰ ওচৰত নাযাব। বেজেনো ইয়াৰ কি এণ্টিভেনম দিব, তেওঁ নিজেই নাজানে কি হয় এণ্টিভেনম। গতিকে সোনকালে আপোনালোকে পেচেণ্টক লৈ হস্পিটেল আহিব, ইমিডিয়েট আমি ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিম। যিমানখিনি পাৰোঁ আমাৰ ইয়াত বেষ্ট অফ দিব ট্ৰাই কৰিম। তাৰপিছত যিমানখিনি আমাৰ ইয়াত ট্ৰাই কৰিব পৰা যায় আমি ইয়াত কৰি আমাৰ যিজন সুৰজিৎ গিৰি ছাৰ আছে তেওঁৰ লগতো আমি যোগাযোগ কৰি আমি ইয়াতে পেচেণ্টক সুস্থ কৰি তোলাৰ চেষ্টা কৰিম। এটা কথা জানিব বিচাৰিম ছাৰ, যিহেতু সাপে খুটাৰ পিছত বিষাক্ত নে অবিষাক্ত এইটো কেনেকৈ গম পোৱা যায়? সেইটো আমি ক্লিনিকেলি টেষ্ট কৰা হয় কেইটামান, তাতে আমি গম পাওঁ আৰু চিমটমছ কিছুমান ডেভেলপ হয় আৰু সেই চিমটমছতো আমি গম পাই যাওঁ যে পেচেণ্টটো হেম'টক্সিক হয় নে নিউৰ'টক্সিক হয়। গতিকে তাতে আমি ডিফাৰেঞ্চিয়েট কৰিব পাৰি। আৰু যেনে আপোনাৰ নিউৰ'টক্সিক হ'লে লগে লগে আপোনাৰ ব্লাৰিং অফ ভিজন আহি যাব, ভমিটিং ছেভাৰেল এপিছড অফ ভমিটিং আহিব, ভাৰ্টিগো আহিব, লগে লগে মানুহজন মানে এই কি আমাৰ ভাষাত কয় যেনে নেদেখা হৈ যায়, লগে লগে মাথা ঘূৰাই পৰি যায়, তেনেকুৱা চকুটো খোল নাখাব, এই তেনেকুৱা বিভিন্ন ধৰণৰ লক্ষণসমূহ দেখা দিব। আৰু যদি ব্লাডত হেম'টক্সিক হয় তাৰ আমি ব্লাড টেষ্ট কৰাৰ লগে লগে তাত আমি যেতিয়া এটা টাইম থাকে, ব্লিডিং টাইম থাকে আৰু এটা ক্লটিং টাইম থাকে, এই টাইমটো আপোনাৰ বাঢ়ি যাব। তেতিয়া আমি গম পাই যাম যে পেচেণ্টটো হেম'টক্সিক হৈছে নে নিউৰ'টক্সিক হৈছে, আৰু সেইমতে আমি আমাৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব পাৰি, গাইডলাইন মতে আমি ষ্টাৰ্ট কৰি দিব পাৰি। আৰু হেম'টক্সিক নহ'লেও যদি চিমটমছখিনি আগতে দেখা দিয়া যায় যে ব্লাডৰ ৰিপৰ্ট আহোঁতে কেতিয়াবা দেৰি হৈ যায়, আমি ব্লাডৰ ৰিপৰ্টৰ কাৰণে ৰখি নাথাকোঁ, আমি চিমটমছ ডেভেলপ হোৱাৰ উইদিন মিন টাইমত আমি ষ্টাৰ্ট কৰি দিওঁ। আৰু তেনে আজি এই পেচেণ্টজনৰ ক্ষেত্ৰত এই পেচেণ্টজনৰ ক্ষেত্ৰত সেয়াই হৈছিলে, ব্লাড ৰিপৰ্ট আহি পোৱা BTCT ৰিপৰ্ট আহি পোৱা নাছিলে, কিন্তু চিমটমছ ডেভেলপ হৈ গ'ল। তেতিয়া আমি গম পাই গ'লোঁ তো আপোনাৰ হেম'টক্সিক নহয়, এইটো নিউৰ'টক্সিক হয়। গতিকে আমি ৰৈ নাথাকোঁ, ইমিডিয়েট ষ্টাৰ্ট কৰি দিলোঁ এণ্টিভেনম। তাৰপিছত মানুহজন লাহে লাহে সুস্থ হৈ আহিছে। তাৰপিছত আমি ইয়াত অবজাৰভেশ্যনো ৰাখিছোঁ আৰু কিবা চিমটমছ ডেভেলপ হয় নেকি এই 3-4 দিনৰ ভিতৰত। কাৰণ চিমটমছ নিউৰ'টক্সিক যিহেতু চিমটমছ ডেভেলপ হ'বই পাৰে, ন' ডাউট। সেইকাৰণে আমি অবজাৰভেশ্যন ৰাখিছোঁ যে যদি চিমটমছ ডেভেলপ নহয়, পেচেণ্ট কিউৰ হৈ যায়, আমি পেচেণ্টক ডিছচাৰ্জ কৰিব পাৰিম। পেচেণ্ট আহিছে আমাৰ তাত, সাপে খুটিছে 2টামান বজাত। পেচেণ্ট ইয়াত 2:30 মানত আহিছে আৰু পেচেণ্টজন লগে লগে আহিছে আমাৰ হস্পিটেলত। সেইকাৰণে মানে আমাৰ সুবিধা হৈছে মানে চিকিৎসা কৰাৰ কাৰণে। মানে পেচেণ্টৰ চিমটমছ যেতিয়া হৈ আছে, মানে যেতিয়া চকুৰে ঘোলা দেখি আছে, চকু জাপ খাই আহি আছে, তেতিয়াই আমি লগে লগে এণ্টিভেনম ষ্টাৰ্ট কৰিছোঁ। আৰু আমি লগে লগে আমি আমাৰ সুৰজিৎ গিৰি ছাৰৰ লগত লগে লগে যোগাযোগ কৰি কেনেকৈ ট্ৰিটমেণ্টটো ভালকৈ কৰিব পাৰি সেই চেষ্টা কৰিছোঁ। আৰু আমাৰ হস্পিটেলৰ টীম চবেই, আমাৰ ইকবাল অদুত ছাৰ আৰু চবেই একেলগে কাম কৰি মানে পেচেণ্টক সুস্থ কৰি তুলিছোঁ। এতিয়া কালি পেচেণ্টটো ডিছচাৰ্জ হৈ যাব। মানে কিমান দিন থাকিব লগা হৈছে? 4 দিন হৈছে আৰু 1 দিন থাকিব লাগিব, 5 দিন। কি ক'ব, যিহেতু আমাৰ এইখিনি গ্ৰামাঞ্চল, প্ৰায় এই কেছবোৰ হৈ থাকে, কি আহ্বান জনাব? মই সকলোকে এইটোৱে আহ্বান জনাম যাতে তেওঁলোক সকলোৱে মানে সাপে যেতিয়া কামোৰে লগে লগে যাতে হস্পিটেললৈ আহি যায়, বেজৰ ওচৰত যাতে নাযায়। বেজৰ ওচৰত সাপে খুটাৰ চিকিৎসা নাই। ইয়াত হস্পিটেলত আহিলে এণ্টিভেনম পালেহে মানুহ সুস্থ হৈ উঠিব যদি বিষাক্ত সাপে কামোৰে। এইটোৱেই মানুহক আহ্বান জনাইছোঁ যাতে হস্পিটেলত লগে লগে আহি যায়। মই প্ৰথমে আপোনালোকক ধন্যবাদ দিছোঁ যে আপোনালোকে সদায় আমাৰ পজিটিভ নিউজবিলাক কৰি আছে, আৰু বিশেষকৈ এই নিউজটো বহুত প্ৰয়োজন আছিলে ৰাইজৰ সজাগতাৰ কাৰণে। তো এই পেচেণ্টজন 24 তাৰিখে প্ৰায় 2টামান বজাত তেওঁক সাপে খুটিলে। তেওঁ লগে লগে তেওঁক ধন্যবাদ দিছোঁ, তেওঁ লগে লগে আহিছে আমাৰ হস্পিটেলত আৰু আহি পেলাই আমাৰ ইয়াত যিখিনি চিকিৎসা পাব লাগে পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা পাইছে। আমিও আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিছোঁ। আৰু মই বিশেষকৈ ধন্যবাদ দিছোঁ ডক্টৰ আব্দুল কায়ুম, ডক্টৰ ইকবাল ৱাদুদ আৰু আশ্ৰাফুল, তেওঁ আৰু লগতে আমাৰ যি ষ্টাফ আছে, নাৰ্ছিং ষ্টাফৰ পৰা আদি কৰি চবেই বহুত ধুনীয়াকৈ ট্ৰিটমেণ্টত সহায় সহযোগিতা কৰিছে, যাৰ কাৰণে পেচেণ্টজন তেতিয়াৰ পৰা এতিয়ালৈকে সুস্থ হৈ উঠি আছে। আৰু আজিৰ তাৰিখততো প্ৰায়খিনি সুস্থ হৈয়ে গৈছে আৰু প্ৰপাৰ ট্ৰিটমেণ্ট চলি আছে। মই ভাবোঁ অতি সোনকালে তেওঁ মানে আগৰ নিচিনা হৈ যাব। আৰু মই এইখিনিতে ডক্টৰ সুৰজিৎ গিৰি ছাৰ, আমাৰ ডিমৌ হস্পিটেলৰ চিকিৎসক,
তেওঁ আমাক ফোনযোগে যিমানখিনি সহায় কৰিব লাগে যথেষ্টখিনি সহায় কৰিছে আৰু মই তাৰ কাৰণে ছাৰকো আমাৰ তৰফৰ পৰা বহুত ধন্যবাদ দিছোঁ আৰু আমাৰ হস্পিটেলৰ যিজন ডক্টৰ মানে আমাৰ ছুপাৰিনটেণ্ডেণ্ট ডক্টৰ ৰঞ্জন বৰা ছাৰ তেওঁ মানে আমাক উৎসাহ দিছে তেওঁ আমাক আহি গাইড কৰিছে মই এইখিনিতে ছাৰকো বহুত ধন্যবাদ দিছোঁ আৰু আমি আপোনালোক আমাৰ সাংবাদিক বন্ধুসকলক আমি বহুত ধন্যবাদ দিছোঁ যে আপোনালোকে আহি কমচে কম সমাজৰ সজাগতাৰ কাৰণে এটা খবৰ কৰি আছে আৰু মই ভাবোঁ আপোনালোকে আগলৈ এইখিনিকে কৈ থাকিব ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত